হেল্ল' নমস্কাৰ। মোৰ প্ৰথম ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এইটো মোৰ ফাৰ্ষ্ট ব্লগ। আপোনালোকে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা লাগিছে ক'ব। আৰু আজি আমি ইমান ৰ'দ দিছে, সেইকাৰণে আজি ধান দিম চোতালত, কাৰণ চাউল নাছিলে, সেইকাৰণে ধান দিবলগীয়া হ'ব। এই ধান উলিয়াই পেলাই আমি বান্দাত থৈছিলোঁ। এতিয়া বান্দাখন মই সাৰি দিছোঁ আৰু ধানবিলাক চোতালত উলিয়াই দিলোঁ ধানবিলাক। সেইকাৰণে এতিয়া সাৰিবলগীয়া হৈছে, কাৰণ ধানবোৰ অলপ বস্তাবোৰ ফুটা হৈছিলে, ধানবিলাক পৰিছিলে। আপোনালোকে চাব মোৰ ভিডিঅ'টো, আৰু ক'ৰবাত ভুল হ'লে আপোনালোকে মোক শিকাই দিব আৰু ক্ষমা কৰি দিব। আৰু চাকিয়া ৰ'দত দি থৈছোঁ ধানবোৰ, আৰু ভালকৈ ৰ'দ অহা নাই কাৰণে এনেকৈ বস্তাবোৰ থৈ দিছোঁ, কাৰণ বতৰটো আজিকালি বতৰবোৰ ধৰিব নোৱাৰি। বৰষুণো আহি যায় ঘপককৈ, বতাহো আহি যায়, ৰ'দো আহি যায়। সেইকাৰণে এনেকৈ থৈ দিছোঁ, অলপ টাইম থৈ দিলোঁ, তাৰপিছত উলিয়াই দিম। চাওক মই ধান উলিয়াই দি কেনেকুৱা অৱস্থা হৈ গৈছে, ইমান গৰমত, ইমান ৰ'দত, আৰু বহুত ৰ'দ আছিলে, ইমান ৰ'দ। সেইকাৰণে একদম গৰমত ক'লা হৈ গৈছোঁ, ক'লা পৰি গৈছোঁ, একদম অৱস্থা নাইকিয়া। চাওক ইমান ৰ'দত কেনেকৈ ধান লৰাই আছোঁ। ধান লৰাবলগীয়া হৈছে, কাৰণ খাবলগীয়া হ'লেতো কৰিবই লাগিব ন, কৰাটোৱে মেইন। কৰিলেহে আমি খাব পাম, নকৰিলে আমি ক'ৰপৰা খাব পাম। সেইকাৰণে আমি কৰিব লাগিব, খাব লাগিব, ফূৰ্তিও কৰিব লাগিব, চব কৰিব লাগিব। আৰু আমাৰ গাঁৱৰ পৰিৱেশ এনেকুৱাই, গাঁৱততো ধানটো থাকেই, আৰু খেতি বাতি গাঁৱত হয়েই, আৰু সেইকাৰণে আমি চাউল কিনিবলগীয়া নহয়, ঘৰৰ চাউললৈকে আমি খাওঁ। সেইটো কাৰণে আমি ধান ৰ'দত শুকুৱাবই লাগিব। চাওক মই ইমান গৰমত কেনেকৈ এতিয়া ৰ'দত ধান লৰাই দি আছোঁ, কাৰণ লৰালেহে শুকাব। ইমান ৰ'দত পৰি শুকুৱাবলগীয়া হৈছে ধানখিনি। উপায় নাই, ধান শুকুৱাবই লাগিব। আৰু বাৰে বাৰে লৰাই আছোঁ, কাৰণ যিমান লৰাম তিমান ধানবোৰ সোনকালে শুকাব, আৰু ধানবিলাক ভালকৈ শুকালেহে চাউলটো ভালকৈ ওলাব। সেইকাৰণে মই আৰু আম্মা, মোৰ মা আৰু মোৰ দাদা সকলোৱে ধানৰ লগত লাগি আছোঁ আজি। আৰু ৰন্ধা বঢ়া বাৰু ময়ে কৰিম, কিন্তু প্ৰথমটো ধানখিনি কাম কৰি ল'ব লাগিব আগে ভাগে। সেইকাৰণে ধানখিনি আগে ভাগে যত্ন কৰি দিয়া হৈছে, তাৰপিছত কাম কৰিম। আৰু এয়া চাওক দাদাই মাছ লৈ আহিছে কিনি পেলাই, এইখিনি মাছ এতিয়া বাচিব লাগিব, তাৰপিছত ৰন্ধা বঢ়া কৰিব লাগিব। ইমান ধুনীয়া ধুনীয়া মাছ, একদম বিলৰ মাছ, আমাৰ বিল আছে যে, তাৰ মাছ বেচিছে, দাদাই কিনি লৈ আহিছে। ইমান ধুনীয়া ধুনীয়া মাছ, চাওকচোন। আপোনালোকৰ ফালে মাছ ওলাইনে বাৰু? আৰু এতিয়া ধানখিনি আকৌ লৰাবলৈ আহিছোঁ। চাওক মোৰ তাৰ ৰ'দত মোৰ চাহটো ধুনীয়াকৈ ওলাই গৈছে। ইমান ৰ'দ, বাপৰে, ৰ'দত একদম মানে ঘামি অৱস্থা বেয়া হৈ গৈছে। আৰু উপায় নাই, বৰষুণততো ধান দিব নোৱাৰি, ৰ'দতে ধান দিব লাগে। সেইকাৰণে ৰ'দতে দিছোঁ। এয়া চাওক ভৰি জ্বলি গৈছে, মানে ইমান গৰম হৈছে ধানখিনি। তথাপিও আৰু দিবতো লাগিবই ন। আপোনালোকে কোনে কোনে এনেকুৱা কাম কৰে জনাবচোন। মই বাৰু এনেকুৱা কাম কৰি বিশেষ এটা ভাল নাপাওঁ, তথাপিও কৰোঁ। আৰু মা মই মিলি পেলাই কৰোঁ, দাদাও আমাক সহায় কৰি দিয়ে। চাওক মই এতিয়া ধান লৰাই দি আহিছোঁ, কেনেকুৱা অৱস্থা হৈ গৈছে মোৰ। একদম মানে অৱস্থা নিজকে দেখি কিবা লাগি গৈছে যে, ইমান গৰমত মই একদম মানে উফ কৰি আছোঁ। এতিয়া মানে ধানখিনি কি হৈছে, ধানখিনি অলপ চপাব লাগিব, কাৰণ ছাঁ আহি গৈছে, গছৰ ছাঁ পৰি গৈছে। গছৰ ছাঁটোৱে ধানখিনি মানে ঢাকি ধৰিছে, আৰু ঢাকি ধৰিলে ৰ'দ নপৰিলেতো নহ'ব, ৰ'দ পৰিব দিব লাগিব। সেইকাৰণে ধানখিনি আকৌ চপাই দিব লাগিব ৰ'দলৈ। সেইকাৰণে মই ৰ'দলৈ চপাই দিবলৈ ধৰি আছোঁ, ৰ'দলৈ চপাই দিবলৈ লৈছোঁ। চাওক কেনেকৈ আমি আকৌ চোতালত ধান নেমেলোঁ, মাটিত ধান নেমেলোঁ, এনেকৈ ধৰি নেট আনি লৈছোঁ, নেটতে ধানখিনি মেলি দিওঁ। আৰু ধান আনি নেটত মেলি দিয়াৰ বাবে সুবিধা এটা হয়, এনেকৈ সোনকালে চপাই কৰি ধান তুলিব পাৰোঁ। সেইকাৰণে কিন্তু ধান আঘোণ মাহত আমি এনেকৈ নহয়, চোতালতে মেলোঁ বাৰু, আৰু পথাৰত মেলিলে নেটত মেলোঁ, নহ'লে চোতাল চাচিলত এনেকৈয়ে কৰোঁ। কিন্তু এতিয়া আমি নেটতে মেলিবলগীয়া হৈছে, কাৰণ
বৰষুণো হৈ আছিলে, চোতালখনো ইমান শুকোৱা নাছিলে, সেইকাৰণে অলপ অলপ শুকোৱাৰ বাবে নেটতে ধানখিনি দি থৈছোঁ। কাৰণ চাউল নাইকিয়া, ঘৰত চাউল নথকাৰ বাবে ধানখিনি মানে অলপ ভিজা চোতালতে ধানখিনি দিবলগীয়া হৈ গৈছে। কি কৰিম, উপায় নাই, চাউল নাই ঘৰত। বৰষুণ দি থকাৰ বাবে ধান দিব পৰা নাছিলোঁ। এতিয়া চাউলো ঘৰত নাইকিয়া হৈ আহিছে, নাইকিয়া মানে নাইকিয়াই আৰু দুপোৱামান আছে আৰু সেইকাৰণে দিছোঁ আৰু কষ্ট কৰি ধানখিনি শুকুৱাই লোৱাৰ পিছত আৰু চিন্তা নাই, আৰামত বহি বহি খাব পৰা যাব। আৰু আপোনালোকে কোনে এনেকৈ ধান ৰ'দত দিছে জনাবচোন। গৰৈ ৰ'দত কোনে কোনে এনেকৈ ধান শুকুৱাই পাইছে আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ খবৰ খাতি জনাব, কেনেকুৱা কি হৈ আছে, কেনেকুৱা কি হৈ আছে চব জনাব বাৰু। আৰু মই এতিয়া মোৰ অৱস্থা চাই কেনেকুৱা, একদম চকুৰ তলবোৰ ক'লা পৰি গৈছে ৰ'দত, কি অৱস্থা নাই একদম মানে কেনেকৈ চাহা পৰি পৰি আছে। এতিয়া আকৌ আহি ভাত তৰকাৰী বনাবলগীয়া হৈছে। মই ৰান্ধি আছোঁ এতিয়া, গেছত তুলি দিছোঁ, চৌকাত তুলি দিছোঁ। আমাৰ চৌকাও ব্যৱহাৰ কৰা হয়, জানে আৰু গাঁওবিলাকত চৌকাটো দৰকাৰ হয়, কাৰণ গাঁৱত খৰিও থাকে ডাঙৰ ডাঙৰ, সেইটো কাৰণে চৌকাত ৰান্ধিবলগীয়া হয়। ৰান্ধি আছোঁ, অলপ টাইম ৰেষ্ট লৈ লৈছোঁ বহি বহি, আৰু চব পাকঘৰতে ৰান্ধিও ইটো চাইডে চৌকাত জুই বহাই দিও আছোঁ। কি কৰিম, উপায় নাই, ৰান্ধিবতো লাগিবই। পেট আছে যেতিয়া আমি খাবই লাগিব, পেট থাকিলে খাবই লাগিব, ৰান্ধিবই লাগিব, খাবই লাগিব, কাম কৰিবই লাগিব। চব গোটেইখিনি কাম আমি কৰিবই লাগিব, কৰিলেহে আমি জীয়াই থাকিব পাৰিম ন। এয়া চাওক, মই চৌকাত জুই দি ৰান্ধি আছোঁ পূৰা। ইপিনে ভাত হৈ গ'ল, ইপিনে তৰকাৰী, মই মাছ তৰকাৰী তুলি দিছোঁ। এতিয়া যিখিনি মাছ আপোনালোকে দেখিছিলে সেইখিনি মাছ তুলি দিছোঁ, চৌকাতে তুলি দিছোঁ। এতিয়া আমি ধানখিনি তুলিম আৰু, কাৰণ ধান শুকাই গ'ল, ধানখিনি চাহ পৰি আহিছে, সেইটো কাৰণে আমি এতিয়া ধানখিনি তুলিম। এয়া ধান তুলি আছে মা, দাদা, মই গোটেইকেইটা মিলি তুলি আছোঁ। আমাৰ ঘৰত তেনেকুৱাই, আমি গোটেইকেইটা মিলি কাম কৰোঁ। যিকোনো ধান ৰ'দত দিবলগীয়া হ'লেও আমি গোটেইখিনি এনেকেই কৰি আছোঁ আৰু ভৰাই আছোঁ। আমি এতিয়া ধানখিনি ধুনীয়াকৈ ভৰাই লওঁ, বস্তাই বস্তাই ভৰাই লৈছোঁ, কাৰণ আকৌ মিলত বান্ধিব দিব লাগিব। সেইকাৰণে ধানখিনি ধুনীয়াকৈ ভৰাই কৰি লৈ আমি এতিয়া আৰু ধান ভৰাই লওঁ দেই, আপোনালোকে চাই থাকক। তাৰপিছত লগ পাই আছোঁ আমি সকলোৱে। ভৰাই হৈয়ে গ'ল, গোটেইখিনি অলপ আছে, মই অলপ বহি ৰেষ্ট লৈছোঁ। অৱস্থাই নাইকিয়া হৈ গ'ল মুখখনৰ, কি কৰিম, উপায় নাই, একো নাই, ধুনীয়াকৈ ধুই দিম, ফেচ ৱাছ কৰি দিম, ভাল হৈ যাব। কমপ্লিট হৈ গৈছে আৰু অলৰেডি। দাদা মা ওলাবলৈ লাজ কৰিছে অলপ। আৰু মোৰ ভিডিঅ' ভাল লাগিছে যদি আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, মেইনলি ছাবস্ক্ৰাইব কৰিব, আৰু কিবা ভুল কৈছোঁ যদি মাফ কৰি দিব। সেয়ে দাদাক অলপ উলিয়াই দিলোঁ, মাকো অলপ উলিয়াই দিলোঁ, সিহঁতে গম নোপোৱাকৈ। কিন্তু উপায় নাই, সি গম পালে মোক দৌৰুৱাব, লাহে লাহে ওলাব। আৰু এতিয়া বৰ্তমান ফাৰ্ষ্টটো অলপ লাজ কৰিবই না, মই লাজে লাজে অলপ ভিডিঅ' কৰিছোঁ। আৰু আপোনালোকৰ কাৰণে ধান সোমোৱাই কৰি লৈ নেটখনো বান্ধি কৰি লৈ একদম মানে আজৰি হৈছোঁ আৰু